আজি মই টিউচন ৰুমৰ কাৰণে প্ৰথমটো কথা পুতিবলৈ ষ্টাৰ্ট কৰিছোঁ। যিহেতু যোৱা 6 বছৰ ধৰিলৈ মই টিউচন কৰাই আছোঁ, সেয়েহে ভাবিলোঁ যে এইবাৰ টিউচন ৰুমটো ভালদৰে বনাই লওঁ। সেইকাৰণে দেউতাক ক'লোঁ যে টিউচন ৰুম এটা বনাওঁ। তাৰ বাবে ধুনীয়া বাৰ এটা চাই লৈ ভাবিলোঁ যে আমি আজি খুঁটাটো পুতিয়েই দিওঁ। আমাৰ আকৌ এনেকুৱা কাৰুকাৰ্য কৰিবলৈ হ'লে বহুত কিছুমান নীতি নিয়ম পালন কৰিব লাগে। খুঁটাৰ খন্দাৰ পৰা আৰম্ভ কৰি তাত সকলো নিয়ম নীতি অনুসৰি মছলা ঢলা সকলোবোৰ কৰিব লাগে। খুঁটাৰ কাম সম্পন্ন কৰি ভণ্টি আৰু মই আইতাৰ ঘৰৰ ফালে ওলালোঁ, কাৰণ আইতাহঁতৰ ঘৰত আজি ঘৰ লোৱা পাতিছে। আহিলৈ দেখোঁ যে আইতাহঁতৰো সকলোবোৰ কাম লাহে লাহে সম্পন্ন হ'বলৈ লৈছে। সকলোবোৰ কাম সেৱা সৎকাৰ কৰাৰ পাছত ফুল পুষ্পাঞ্জলি সকলোবোৰ হৈ যোৱাৰ পাছত মামায়ে নিজৰ ঘৰৰ কাৰণে চাকি বন্তি লৈ গ'ল। লগতে মই আকৌ এইফালে ভাইটিৰ লগত খেলি আছিলোঁ। তাৰপিছত অলপ সহায়ো কৰি দিওঁ। সেইকাৰণে আজি সকলো ৰাইজক তেওঁলোকে লুচি পুৰিৰ লগতে মিঠাই খুৱাইছে। মামায়ে ক'লে যে সৰু ল'ৰা ছোৱালীবোৰৰ পুৰি চব্জি দি দিয়ে, সিহঁতে ভোকত আছে। মই বোলো ঠিকে আছে, পুৰি চব্জি দি দিওঁ। দি দিয়াৰ পাছত মামী আহিলে মোক অকণ পজ্জল দিলে। পজ্জল কল খাই লৈ ময়ো পুৰি খোৱাত বহি গ'লোঁ, কাৰণ মোৰো মনটো বৰ্তমান এতিয়া পোৱালি হৈ আছে ন।